এতিয়া কেনেকৈ যাম বেমাৰ পৰি আছোঁ নহয় গাড়ী চাড়ী নাযায় দাঙি পেলাই হৈ ৰাস্তা মূৰত থ'বগৈ লাগিব এতিয়া সেই আপোনালোক আহিলত মই লাখুটিডাল লৈ চুচৰিছোঁ এতিয়া দেখিছে নহয় অৱস্থা বেয়া গতিকে মই আজি কিবা এটা হ'ল কোনে ক'লৈ নিব গাড়ী চাড়ী নাই টেম্পুখনো নাযায় মানে এইপিনে ভয় কৰে আৰু সেইটোৱেই আৰু কি ক'ম আৰু গতিকে যদি আপোনালোকে সহায় কৰে বা ৰাস্তা দিয়ে তেতিয়াহ'লে আমি ভোট দিম যদি ৰাস্তা নিদিয়ে আমি ভোট নিদিম হয় মই বিজেপি বুথ কমিটিৰ মহিলা প্ৰমুখ্য সদস্য আৰু মই এতিয়া মানে আমাৰ ৰাইজক কোন পথেদি মই টানি আনিম বাৰু এই ৰাইজক যদি বিজেপি ভোট দিবলৈ কোৱা হয় তেতিয়া ৰাইজে কয় বোলে এই ৰাস্তাটোৱে আজিলৈকে আমাৰ হোৱা নাই এইটো কালভাৰত আমাৰ ৰাইজ কেনেকৈ চলিব বাৰু আমাৰ এইটো কালভাৰ দিয়ে আমাৰ স্কুলীয়াসকল যাব লাগে ৰোগীসকলক নিব লাগে সমাবাই চাউল আনিবলৈ আমি যাব লাগে মিলত ধান কুটাবলৈ এইটো ৰাস্তাই যাব লাগে আমাৰ শিক্ষাৰ্থীসকল এইটো ৰাস্তাই যাব লাগে গতিকে এই ৰাস্তাটো যদি নহয় আমাৰ কিমান বিপদমুখী হৈছে আমাৰ ৰাইজ আমি বিধায়ক মহোদয়ৰ ওচৰলৈ দুবাৰকৈ গৈছোঁ সেই পুৰুষসকলো গৈছে আমি মহিলাসকলো গৈছোঁ আমি দৰ্খাস্ত পেলাইছোঁ তেখেতৰ ওচৰত তেখেতে আমাক পকীকৰণ কৰি দিম বুলি আমাক নিজ মুখে কৈছিলে কিন্তু আমি তেখেতৰ ফোন নাম্বাৰ দিছিলে আমি এতিয়া ইয়াৰ পৰা ফোন কৰিলে তেখেতে ফোন ৰিচিভ নকৰে আৰু আমি কোনদিনা আহিব বুলি আমি বহুত দিনে বাট চালোঁ এতিয়া ধৰক বহুত সময় পাৰ হৈ গৈছে আকৌ বাৰিষা আহক আমাৰ আকৌ দূৰ অৱস্থা গতিকে আমি এই লোকসভা ইলেকশ্যনৰ আগতেই আমাক যাতে বিধায়ক মহোদয়ে হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক এই চেনেল যোগেদি তেখেতে আমাক কেনেধৰণে সহায় কৰিব পাৰে আমাৰ এই ৰাস্তাটো মুঠতে ইলেকশ্যনৰ আগত আমাক ৰাস্তাটো দিয়ক নহ'লে হয়তো আমাৰ সকলো ৰাইজে ভোট বৰ্জন কৰিম বুলি সংকল্প লৈছে আমাক ৰাস্তা লাগিবই আমাক ৰাস্তা লাগিবই আমাৰ দাবী মানি ল'ব লাগিবই আমাক ৰাস্তা লাগিবই আমি এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে দেৱানন্দ হাজৰিকা ছাৰ বিধায়ক থাকোঁতে তেখেতক আমি অনুৰোধ জনাইছিলোঁ আৰু তেখেতে এই ৰাস্তাটো ছাৰ্ভেও কৰিছিল কৰাই পেলাই ৰাস্তাটো হ'ব বুলি কৈছিলে ইয়াৰ পিছত যেতিয়া ডক্টৰ অমিয় ভূঞা ছাৰ আহিল তেখেতক আমাৰ ৰবৰ চাপৰি মহিলাসকলে গৈ কাকুতি মিনতি কৰি জনাইছিল ৰাস্তাটো সম্পৰ্কে এই ৰাস্তাটো যিটো কালভাৰ আছে এই কালভাৰটো নিৰ্মাণৰ কাৰণেও জনাইছিল যে বাৰিষা কালত এই কণ কণ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰা যথেষ্ট অসুবিধা হয় আৰু চিকিৎসাৰ কাৰণেও মেডিকেললৈ নিবৰ কাৰণে ইয়াৰ কোনো ব্যৱস্থা নাই পথাৰ দি খাঙি কৰি মানুহ নিবলগীয়া হয় বহুত অসুবিধাত আমিও যিসকল পুৰুষ আছিলে সেইসকলেও তেখেতক আবেদন দিছিলোঁ আৰু জনাইছিলোঁ তেখেত আহিম বুলিও কৈও ইয়াত অহা নাই গতিকে আমি জনপ্ৰিয় এই চৰকাৰখনক যাতে আমাৰ এই ৰাস্তাৰ লগতে কালভাৰটো বনাই দিয়ে তাৰ বাবে আমি সমস্ত ৰবৰ চাপৰি তিনিখন গাঁৱৰ মাধৱপুৰ ৰবৰ চাপৰি বনুৱা গাঁও সমস্ত ৰাইজে আমি কাকুতি মিনতি কৰিছোঁ যাতে এই ৰাস্তাটো বনাই এই কালভাৰটো বনাই দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ এই অঞ্চলৰ ৰাইজ আজি মানে অসন্তুষ্ট হৈ প্ৰতিবাদমুখৰ হৈছে এইটো বিশেষ আমাৰ ধৰক মাধৱপুৰ ভোলাবৈ পঞ্চায়তৰ অন্তৰ্গত এইটো এটা গড়কাপ্তানি পথ এইটো আগতে মানে সামান্য পঞ্চায়তৰ মানে যিটো ব্যৱস্থাই নিৰ্মাণ কৰিছে তাৰ পিছত ফাণ্ডৰ অভাৱত এই ৰাস্তাটো হোৱা নাই আৰু আমি মাননীয় বিধায়ক মহোদয়ক জনপ্ৰিয় চৰকাৰৰ মাননীয় বিধায়ক মহোদয়ক আগত প্ৰাক্তন বিধায়ক সেইটো দেৱানন্দ হাজৰিকা ছাৰক আমি আবেদন নিবেদন কৰিছিলোঁ আমি সুফল নাপালোঁ বৰ্তমানৰ বিধায়ক ডক্টৰ অমিয় কৰ্মৰ ভূঞা তেখেতেও
আমি আবেদন নিবেদন কৰি আমি সুফল পোৱা নাই। গতিকে এই ৰাস্তাটো অন্য নহয়, এই ৰাস্তাটো ইমানেই জনবসতি ঘনপূৰ্ণ এটা অঞ্চল, আমাৰ ইমানেই জনবসতি ঘন, গতিকে মানে সেই অঞ্চলৰ ৰাইজ যথেষ্ট এই ৰাস্তাটি পাৰ হৈ যাব লাগে। ছাত্ৰ ছাত্ৰীসকল পাৰ হৈ যাব লাগে, বিভিন্ন ধৰণৰ বেমাৰী পাৰ হৈ যাব লাগে। গতিকে এটা ব্যৱসায়িক মানে লাইনৰ মানুহ এইপিনে যায়, গতিকে তেওঁলোকে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। আৰু আপোনালোকে নিশ্চয় দেখিছে যে এই ৰাস্তাটো আজি 2 বছৰ আগতে বানপানীয়ে কালভাৰটো উঠাই লৈ গুচি গ'ল। আৰু ইয়াৰ পিছত আমি নিবেদন যোগেদি বিধায়কক কোৱাৰ পিছত তেখেতে ৰাস্তাটো নিৰ্মাণৰ কোনো পদক্ষেপ ব্যৱস্থা কৰা নাই। আমি বিধায়ক মহোদয়ৰ বিৰুদ্ধে কৰিবলৈ যোৱা নাই, আমি এইটোৱেই কৈছোঁ যে জনপ্ৰিয় চৰকাৰ এইখন, জনপ্ৰিয় চৰকাৰ আমাৰ জনপ্ৰিয় বিধায়ক মহোদয় তেখেতে যাতে আমাৰ আবেদন নিবেদনখিনি তেখেতে বুজি পায়, আমাৰ দুখ বুজি পায়, আমাৰ যাতায়াতৰ সুবিধাৰ কাৰণে তেখেতে যাতে আমাৰ গভৰ্ণমেণ্ট আমাৰ দাবী